যোৰহাট ৰজামৈদাম নিবাসী এগৰাকী কৃতি শিক্ষক সমাজসেৱক দণ্ডিৰাম বাৰিকৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে যোৰহাট ৰাধাকান্ত সন্দিকৈ ভৱনত সান্নিধ্যৰ অমল সুভাষ দণ্ডিৰাম বাৰিক নামৰ এখন স্মাৰক গ্ৰন্থ উন্মোচন কৰা হয়। বিশিষ্ট চিকিৎসক বলিন খাৰঘৰীয়াৰ সভাপতিত্বত তথা মৃদুল শইকীয়াৰ সম্পাদন কৰা গ্ৰন্থখন উন্মোচন কৰে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ মানিক শইকীয়াই। আমি ভাল পাইছোঁ আপুনি আমাৰ এই অনুষ্ঠানলৈ অহাৰ বাবে, তাৰ বাবে আপোনাক নমস্কাৰ জনাইছোঁ। গুণীয়েহে গুণীৰ মূল বুজে। আজি আটাইতকৈ সুখী হৈছোঁ যে যোৰহাটৰ ৰজামৈদাম গছপুৰীয়াৰ নিবাসী এগৰাকী কৃতি শিক্ষক বিভিন্ন বিষয় বাবদ দায়িত্ব দিয়াৰ পিছত তেখেতে সেই দায়িত্ব সুচাৰুৰূপে পৰিশীলিত আৰু পৰিমাৰ্জিত ৰূপত উপস্থাপন কৰা এই ব্যক্তিগৰাকীক ৰজামৈদামৰে এটা অনুষ্ঠান শংকৰজ্যোতি কৃষ্টি কেন্দ্ৰৰ আৰু পৰিয়ালৰ সহযোগত আজি এই ঐতিহ্যমণ্ডিত অসম সাহিত্য সভাৰ ৰাধা গোবিন্দ বৰুৱা এই প্ৰেক্ষাগৃহত সান্নিধ্যৰ অমল সুভাষ দণ্ডিৰাম বাৰিক নামৰ এখন গ্ৰন্থ ইতিমধ্যে উন্মোচন কৰা হৈছে। উজনি অসমৰ এখন ঐতিহ্যপূৰ্ণ উচ্চ শিক্ষানুষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ মানিক শইকীয়াদেৱে উন্মোচন কৰিছে। তেখেতৰ ভাষণত খুব কম সময়ৰ ভিতৰতে পৰিশীলিত পৰিমাৰ্জিত ৰূপত যিখিনি কথা দাঙি ধৰিলে আমি অভিভূত হৈ পৰিছোঁ। আৰু লগতে এই কৃতি শিক্ষকগৰাকীক সমাজে যেনেধৰণে সোঁৱৰণ কৰিছে বা তেখেতৰ যি গুণগ্ৰাহীসকলে যি ধৰণে লেখা প্ৰস্তুত কৰি আমাৰ হাতত সম্পাদনা সমিতিৰ হাতত অৰ্পণ কৰিলে আমি সঁচাই অভিভূত হৈছোঁ। বহু নজনা কথা আমি জানিবলৈ পালোঁ। আৰু লগতে পৰিয়ালটি, এই শিক্ষানুৰাগী পৰিয়ালটো এটা উচ্চ শিক্ষিত পৰিয়াল, যি জোঁৱাইৰ পৰা ধৰি আমাৰ কাষতে আছে জোঁৱাই বিপল কৃষ্ণ পাচনি আৰু সৰু জোঁৱাই ডক্টৰ ৰুবুল শইকীয়া, জুৰি সন্ধ্যা বাৰিক, পৰি সন্ধ্যা বাৰিক আৰু লগতে আমাৰ বোৱাৰী ৰুবি শইকীয়া বাৰিক আৰু সুশান্ত বাৰিক আৰু লগতে আমাৰ থাকিলে পপী বাৰিক। আমি এনেধৰণে সমিল মিলেৰে আৰু তেখেতৰ ভগ্নী মিনু বাৰিকেও যি ধৰণে সহায় সহযোগ কৰি গ্ৰন্থখন উলিওৱাৰ দিশত যি সহানুভূতি দেখুৱালে বা যিটো কাম কৰি দেখুৱাইছে যে ৰাইজৰ আগত তেখেতৰ প্ৰতি যিটো শ্ৰদ্ধা, এইটো ভৱিষ্যতৰ বাবে এই গ্ৰন্থখন শিক্ষানুৰাগী ৰাইজৰ বাবে দলিল হৈ পৰিব। তাতোতকৈও আমি ভাবিছোঁ এই গ্ৰন্থবিলাকৰ প্ৰয়োজনীয়তা আছেনে নাই? নিশ্চয় আছে। কিয়নো ই ভৱিষ্যতৰ বাবে যিসকল গৱেষক ছাত্ৰ ছাত্ৰী তেওঁলোকে হয়তো এই গ্ৰন্থখনৰ যোগেদি সেই ঠাইখনৰ কোনে কি কামত জড়িত হৈ আছিল সেইখিনি কথা কিন্তু এই গ্ৰন্থখনত পাব। আৰু ইয়াৰ দ্বাৰা ৰাইজ উপকৃত হ'ব বুলি ভাবিয়েই শংকৰজ্যোতি কৃষ্টি কেন্দ্ৰ আৰু লগতে পৰিয়ালবৰ্গই এই গ্ৰন্থ চিন্তা কৰিলে আৰু তাত আমাক সম্পাদক হিচাপে দায়িত্ব দিলে। আমি যৎপৰোনাস্তি চেষ্টা কৰিলোঁ। ভাগৱতৰ প্ৰথম স্কন্ধত আছে পক্ষী সবে উৰয় পখা অনুসাৰে, সেই আপ্তবাক্য শাৰীকে প্ৰাধান্য দি আমি পাঠকৰ হাতত তুলি ধৰা হ'ল। সোণৰ পৰীক্ষাৰ উপায় জুই, গ্ৰন্থৰ উপায় হ'ল পাঠকে যিভাৱে লয় তেনেধৰণে ল'ব বুলি আশা কৰি মই আমাৰ বৈকুণ্ঠগামী আমি সদায় লগ পোৱা দণ্ডিৰাম বাৰিক দেৱক আজি প্ৰথম মৃত্যুবাৰ্ষিকীৰ এই মহেন্দ্ৰখনত সোঁৱৰণ কৰি সঁচাই আনন্দিত আৰু অভিভূত হৈ পৰিছোঁ। মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাট জিলাৰ সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শিকা বুলি ভূঞা গগৈ। নিমন্ত্ৰিত অতিথি হিচাপে চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অঞ্জন শইকীয়া, বিশিষ্ট অতিথি যোগেন চন্দ্ৰ নেওগ,
লগতে যোৰহাট জিলাৰ কেইবাগৰাকী গণ্যমান্য ব্যক্তি উন্মোচনী সভালৈ দণ্ডিৰাম বাৰিকৰ গুণগ্ৰাহী তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু যোৰহাট জিলাৰ শিক্ষা অনুৰাগী ৰাইজৰ উপস্থিতিয়ে অনুষ্ঠানটি সফল সামৰি পৰে পৰিয়ালৰ হৈ চন্দ্ৰা বৰা বাৰিক তথা পৰিয়ালবৰ্গই সকলোকে সাদৰ সম্ভাষণ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে সকলোৱে মোক সহায় সহযোগ কৰিছে আৰু বিশেষকৈ মৃদুল শইকীয়াই যিখিনি কষ্ট দিনে ৰাতিয়ে কষ্ট কৰিছে তেওঁলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ স্বামী দেৱতাই যিখিনি আমাক দি থৈ গ'ল সেইখিনিৰ কাৰণে আজি মই তেখেতৰ স্বৰ্গগত আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু ইমানেই এইটো মানে আমাৰ আচলতে হয় আজি পাপাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত আমি তেওঁৰ নামত গ্ৰন্থখন প্ৰকাশ কৰিবলৈ পাই অতিকে আনন্দিত আৰু তাৰ লগত জড়িত সকলো ব্যক্তিকে আমাৰ পৰিয়ালৰ ফালৰ পৰা অন্তৰৰ পৰা ধন্যবাদ জনালোঁ এইটো আচলতে আমাৰ এটা সপোন আছিলে মৰা দিন ধৰি গতিকে আজি এবছৰ মৃত্যুবাৰ্ষিকীৰ দিনা আমি সেইখন প্ৰকাশ কৰিবলৈ পাই সঁচাই খুবেই আনন্দিত আৰু আমি ভাবিছোঁ অনাগত দিনবোৰতো পাপাৰ স্মৃতি চাগে আমি এনেকৈয়ে জীয়াই ৰাখিব পাৰিম সকলো লোকে পুনৰবাৰ ধন্যবাদ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও